হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ব্লগ এটা বনাইছোঁ। আজি এটা আমাৰ কাৰণে বিশেষ দিন হয়, সেইকাৰণে ব্লগটো বনাইছোঁ। আপোনালোকে চাই থাকক কি কাৰণে আমাৰ দিনটো আজি বিশেষ হয়, চাই থাকিব। এতিয়া আমি ওলাইছোঁ যাবলৈ। আজি বিশেষ এইটো কাৰণেই কৈছিলোঁ, আজি আমি এখন গাড়ী ল'বলৈ যাম। যিহেতু এইখন গাড়ী আমাৰ বিয়াৰ পিছত দুয়োটাই লোৱা প্ৰথম গাড়ী হ'ব। আৰু ঘৰৰ পিতৃ মাতৃ আৰু ভগৱানৰ কৃপাত আজি আমি এখন গাড়ী ল'বলৈ সক্ষম হৈছোঁ। তেওঁৱেই এই সকলোবিলাক দিছে আমাক, সেইকাৰণে তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ হয়। ল'ৰাটোৰ বাৰ্থডে হয়, গাড়ী লৈছে। এতিয়া কামবিলাক হৈ আছে, কিবা কিবি কাগজ পত্ৰ কাম হৈ আছে, আৰু আমি বাহিৰতে ৰৈ বহি আছোঁ অলপ টাইম। কফি একাপো খাই ল'লোঁ, তাৰপিছত ৰৈ আছোঁ। অলপ পিছতে আমাৰ গাড়ীখন আমি ওচৰৰ পৰা দেখা পালোঁ। ভাল লাগিছে, মনটো খুব ভাল লাগিছে। ফাইনেলি আমি গাড়ীখন লৈ ওলাই আহিছোঁ। এতিয়া আমি পোনপ্ৰথমে মন্দিৰত গৈ দৰ্শন দিম, যিহেতু তেওঁৰ আশীৰ্বাদৰ ফলতে এইখিনি সম্ভৱ হৈছে। সেইকাৰণে আমি পোনপ্ৰথমে তালৈকে যাবলৈ ওলাই আহিলোঁ। কেনেকুৱা লাগিছে নতুন গাড়ী? কোৱা আকৌ, ভাল লাগিছে। এতিয়া মন্দিৰত পাই মন্দিৰত পূজাৰীজনৰ হতুৱাই পূজাভাগ কৰাই ল'লোঁ, আৰু তাৰপিছতে আমি গাড়ীখন লৈ ঘৰলৈ যাম। ঘৰত গৈ অলপ নীতি নিয়ম কৰি ঘৰত গাড়ীখন ভৰাম। আজিলৈ আহোঁ, আৰু এটা ব্লগত পুনৰ লগ পাম। বাই বাই।